সকলোকে নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি এইটো ভিডিঅ' নহয়, এটা আমাৰ কাৰণে স্মৃতি, মেমৰি আৰু লগতে বহুত বেছি ডাঙৰ দিন। আমাৰ মাহীহঁতৰ ঘৰ, মোৰ মাহঁতৰ ফালৰ গোটেই ফেমিলিৰ কাৰণে বহুত ডাঙৰ দিন এইটো। আৰু মই ইয়াৰ ভিডিঅ' এটাও কৰা নাই, গোটেইখিনি ভিডিঅ' মোৰ হাজবেণ্ড, ভাইটি তেনেকৈ যাৰ পৰা পাৰোঁ তেনেকৈ কালেক্ট কৰিছোঁ। ভিডিঅ' কৰিব পৰা অৱস্থাত মই নাছিলোঁ, যিহেতুকে অলপমান বিজি আছিলোঁ সেইটো কাৰণে। আৰু আজিৰ দিনটো হৈছে আমাৰ তোৰণ লোৱাৰ দিন। আৰু এইখন আমাৰ তোৰণ, যেতিয়া প্ৰথম তোৰণখনৰ খুটা উভিছিলোঁ তাৰো ভিডিঅ'টো মই ইউটিউবত দিছিলোঁ, এটা ব্লগৰ মাজতে মই দিছিলোঁ। আৰু এইটো মই ব্লগৰ লগত দিয়া নাই, এক্সট্ৰাকৈ দিছোঁ, কাৰণ এইটো মানে এটা মেমৰি হিচাপত ৰখি যাওক, গোটেই আমাৰ ফেমিলি মানুহবিলাকে পিছতো যাতে চাব পাৰে। ফেচবুক, ইউটিউবত মই দিবলৈ চেষ্টা কৰিম ভিডিঅ'টো। আৰু এইখিনি ভিডিঅ' যিহেতুকে মই কৰা নাই, তাৰ পৰা কালেক্ট কৰিছোঁ, ক'ৰ পৰা কেনেকৈ আছে নাজানো, মই তেনেকেই মই অকণমানকৈ দিবলৈ চেষ্টা কৰিছোঁ। আমাৰ ককা আইতাৰ সোঁৱৰণি তোৰণ দিয়া হৈছিলে, যিহেতুকে ককা এইটো নামঘৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলে। অকল এইটো নামঘৰৰ লগত বুলিয়ে নহয়, আগৰ ভিডিঅ'টোত মই কৈছোঁৱে বহুত সামাজিক কামত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলে। আৰু আজি বহুত ডাঙৰ দিন, যিহেতুকে ককা আৰু আইতাৰ নামত এখন তোৰণ দিব পাৰিছে আমাৰ গোটেই ফেমিলি, মাহঁতৰ ফেমিলি মানুহখিনি। আৰু এয়া মোৰ আইতা, ককা। আৰু এইখিনি মই অকণমানকৈ ঠিক ঠাক কৰি দিছিলোঁ, আৰু অকণমানকৈ ভিডিঅ' কৰি ৰখা হৈছে। সেইখিনিকে মই গোটেইখিনি কালেক্ট কৰি পেলাই অকণমানকৈ ভিডিঅ' ৰূপ দিবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো কোনো নেচালেও মোৰ একো প্ৰব্লেম নাই, কাৰণ এইটো এটা স্মৃতিহে, আৰু এইটো আয়ুস। আৰু এয়া আমাৰ নামঘৰটো যিহেতুকে বনাই থকা হৈছিলে, আজি ধুনীয়াকৈ নামঘৰ লোৱাও হৈ গৈছে, তোৰণ লোৱাও হৈ গৈছে, সকলোখিনি হৈ গৈছে। আৰু আমাৰ মানে পৰিয়ালৰ কাৰণে এইটো বহুত ডাঙৰ দিন। মোৰ ককাৰ ফেমিলি, আইতাৰ ফেমিলি, গোটেই মানুহখিনি আছে, মাহঁতৰ ছজনী বাই ভনী গোটেইখিনি আছে ইয়াতে। লগতে মোৰ কাজিনছখিনি, মোৰ মাহীৰ ল'ৰা ছোৱালী, জেঠাইৰ ল'ৰা ছোৱালী, মামাৰ ল'ৰা ছোৱালী, সকলোখিনি আছে ইয়াতে। মই এখন দুখন ফটো যিমানকেইখন পাইছোঁ সেইকেইখনকে লগাই দিছোঁ, গোটেইখিনি বাৰু ইয়াত ইনক্লুড হৈ থকা নাই, যিহেতুকে যাৰে তাৰে পৰা মই কালেক্ট কৰিছোঁ বস্তুখিনি, সেইটো কাৰণে। আৰু ইমান যিহেতুকে সজাই পৰাইও কথাবিলাক ক'ব নাজানো, যিমানখিনি পাৰোঁ আপোনালোকক অকণমানকৈ হ'লেও এক্সপ্লেইন কৰি দিছোঁ। আশা থাকিল ভিডিঅ'টো চাই পেলাই আপোনালোকে ভাল পাব। আৰু বাকীখিনি আপোনালোকে নিজে চাই ল'ব। এইখন মই ফটো যিকেইখন ল'ব পাৰিলোঁ সেইকেইখনকে লগাই দিছোঁ। আৰু বাকী যোনে এই দিনটোত সহায় সহযোগিতা আগবঢ়ালে, বহুত বহুত ধন্যবাদ সকলোকে। আৰু বাকী ভিডিঅ'টো চালে আপোনালোকে নিজেই গম পাব, আৰু শেষলৈকে চাব বুলি আশা থাকিল। ঠিক আছে তেনেহ'লে, এতিয়া ব'লক ভিডিঅ'টোলৈ যাওঁ। বিশেষ বেছি কথা নকওঁ, আৰু যিমানখিনি পাৰিলোঁ আপোনালোকক এক্সপ্লেইন কৰিলোঁ, বাকীখিনি চালে আপোনালোকে নিজেই গম পাব। বাপ বৈষ্ণৱবৃন্দ, আই মাতৃসকল, আৰু আজি নিমন্ত্ৰিত অতিথিবৃন্দ, ভক্তবৃন্দ, মই জয়তে আপোনালোকৰ ওচৰত নতশিৰে সেৱা জনাইছোঁ। আজি আমাৰ অতি গৌৰৱৰ দিন, যিহেতু শংকৰজ্যোতি নামঘৰ ভাগি 1974 চনতে আমি প্ৰতিষ্ঠা কৰা হৈছিল। কিন্তু ৰাইজৰ সহায় সহযোগিতা তথা সকলোৰ দান বৰঙণিৰ আৰু মুক্ত হস্তেৰে আগবঢ়োৱা এই নামঘৰ ভাগি আমি সম্পূৰ্ণ কৰি উঠোৱাত আপোনালোকৰ সহায় সহযোগিতাৰ কাৰণে আমি কৃতজ্ঞতা জ্ঞাপন কৰোঁ। পৰা চিৰদিনৰ কাৰণে বিদায় মগা মাননীয় প্ৰয়াত শ্ৰী বলাৰাম কাকতিদেৱ আৰু তেখেতৰ পত্নী দিব্যলতা কাকতি, তেওঁৰ স্মৃতিত চিৰযুগমীয়া কৰাৰ মানসেৰে তেওঁৰ পৰিয়ালবৰ্গ তথা তেওঁলোকৰ জীয়ৰীসকলে যিজন সম্বন্ধিত পৰিয়ালবৰ্গই আমাৰ এই শংকৰজ্যোতি নামঘৰৰ এই সিংহদুৱাৰ তোৰণখন আমাৰ মাজত তেওঁলোকে পিতৃ মাতৃৰ স্মৃতি যুগমীয়া কৰিবৰ উদ্দেশ্যে তেখেতসকলে এই স্মৃতি দান কৰিছিল। আজি এই মহান ক্ষণত, এই শুভক্ষণত তেৰা সময় এই তোৰণ ভাগি আজি উন্মোচন কৰিবৰ কাৰণে তেখেতক মানস কৰিছে। আৰু সেই উদ্দেশ্যে তেৰা সময় এটা কাৰ্যসূচী আমি সমূহ কৃষ্টি কেন্দ্ৰৰ
বিষয়সমূহৰ প্ৰমুখ্যে আমি এক কাৰ্যসূচী যুগুত কৰিছিলোঁ। আমি 9:30 বজাত এই তৰুণভাগে উদ্বোধন কৰা আমাৰ সীমা আমি মাননীয় শংকৰসংঘ উপপৰাধিকা শ্ৰী চন্দ্ৰ সাংঘাই উদ্বোধন কৰিব কাৰণে তেওঁলোকক অনুৰোধ কৰিব। তাৰ আগতে তেখেতক এখন পুৰাণ গামোচাৰে এখন গামোচাৰে আদৰণি জনাবৰ কাৰণে সুজাতা দাসক মই অনুৰোধ কৰিলোঁ। ইয়াৰ পিছতে মই উদ্বোধকক এষাৰ ক'বৰ কাৰণে অনুৰোধ জনালোঁ। তেখেতক উদ্বোধন কৰিবলৈ মই অনুৰোধ জনালোঁ। সহযোগ কৰিব আমাৰ কৃষ্ণকেন্দ্ৰ সভাপতি প্ৰকাশ চন্দ্ৰ বৰা আৰু মমিতা কাকতি, লগতে তেওঁ ভাই ভনী কি কৰে। Krishna Hare Hara Krishna Pampara Guru Hare Rama Ram Hare Rama Ram 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 Madhav Madhav Nam Vasanata Pumaraya O Madhav Madhav Hidayata Nirantare Khadhu Khave Madhav Madhav Nam Saraya Hamasta Kajata Ramu Saraya Hamasta Kajata আৰু সেই বাপ মানৱ সমস্ত আই মাতৃসকল, আজি মোৰ কাৰণে এটা বৰ সৌভাগ্যৰ দিন বুলি মই অনুভৱ কৰিছোঁ। কাৰণ এজন মহাভক্ত, মহাসাধু আৰু গুৰুজনাৰ শুদ্ধ সেৱক এগৰাকীৰ নামত আমাৰ তেওঁৰ পৰিয়ালবৰ্গৰ মানে এখনি তোৰণ ইয়াত দিছে। আৰু যিটো গুৰুজনাৰ আটাইতকৈ সৰ্বোত্তম সৃষ্টি, যাক নামঘৰ বুলি কোৱা হয়। নামৰ ঘৰ নামঘৰ ষষ্ঠী তৎপুৰুষ সমাস, য'ত নামৰ প্ৰকাশ বিকাশ চৰ্চা হয়, তাকে নামঘৰ বোলে। আপোনালোকে সকলোৱে জানে এই নামঘৰৰ কাৰণেই এটা সময়ত আমাৰ ইংৰাজসকলে অসমক এখন বেলেগ প্ৰদেশ হিচাপে ঘোষণা কৰিবলৈ বাধ্য হৈছিল। আনন্দৰাম বিগ্ৰাম ফুকন আদি ব্যক্তিসকলৰ যুক্তিৰ ওচৰত যে বেংগলত থাকি অসমখন যে পৃথক, ইয়াৰ যে বৈশিষ্ট্য বেলেগ, বেংগলৰ গাঁৱে গাঁৱে ঘৰে ঘৰে সান্নিধ্য লাভ কৰাৰ বহু সৌভাগ্য হৈছিল। কাৰণ মই নিজেই মনতে আনন্দিত যে সেইগৰাকী ব্যক্তিৰ ওচৰত প্ৰায়েই বহিছিলোঁ, তেখেতৰ দুটা কথা শুনিছিলোঁ। তেখেতৰ দৃঢ় ভাৱ, স্থিৰ ভাৱ, শুদ্ধ ভাৱ, পবিত্ৰ ভাৱ, এইবিলাক আমি তেখেতৰ হৃদয়ত বিচাৰি পাইছিলোঁ। আৰু তেখেতৰ পৰা আমি বহুতো প্ৰেৰণাও লাভ কৰিছিলোঁ, মানে শক্তি লাভ কৰিছিলোঁ। আমাৰ জীৱনত বহু লোকে আমাক জীৱনটো গঢ়াত সহায় কৰিছে, জীৱনত স্থিৰতা আনি দিছে। সেইসকল লোকৰ ভিতৰত প্ৰথমতে মোৰ পিতৃদেৱ, তাৰ পাছতে পণ্ডিত প্ৰবল বৈষ্ণৱ পণ্ডিত কোষেশ্বৰ কলিতাদেৱ, আমাৰ সকলোৰে শ্ৰদ্ধাৰ বৈষ্ণৱ পণ্ডিত ইয়াৰে আমাৰ সোণাৰ চুতীয়াদেৱ, ঋষেশ্বৰ দলৈবাপ আদি মহান ব্যক্তিসকলৰ উপৰিও আমাৰ এই ভোলাক ৰাম কাকতি বাপৰ সান্নিধ্যই আমাৰ জীৱনলৈ বহুতো শিক্ষা আনি দিছিল। আৰু নিজক স্থিৰভাৱে আগবাঢ়ি যোৱা, কোনোবাই সমালোচনা কৰিব, গজেন্দ্ৰ গমনেৰে আগবাঢ়ি যাব লাগে, কোনোবাই সমালোচনা কৰিব, কোনোবাই গালি দিব, কোনোবাই কিবা কোনো তালৈ ভূক্ষেপ কৰিব নালাগে। আমাৰ নিজৰ কৰ্তব্যত দিব দিয়া পথেৰে আমি আগবাঢ়ি যাব লাগে। সেই দৃঢ়তাখিনি আমি তেখেতৰ পৰা পাইছিলোঁ।
আৰু আমি সেইখিনি সৌভাগ্যৱান বুলি ভাবিছোঁ যিজন মানুহ নগাঁৱৰ জন্ম লাভ কৰি তাতেই মেট্ৰিক পাছ কৰি আমি তেখেতে কোৱা মতে মোক তেখেতে এবাৰ বৰ আইসকলে উৰি দিব, বাপসকলে অৰাম হ'ব। আমি দুৰ্বন্দনাই কৰিম।
হৈছে গামোচা পিন্ধোৱা অনুষ্ঠান। ককাৰ যিমানখিনি নাতি নাতিনী আছে সকলোৱে যোনখিনি দূৰৰ পৰা ভকত বৈষ্ণৱক মাতি অনা হৈছিলে তেওঁলোকক গামোচা পিন্ধাইছিলে আৰু তাৰে কিছু দৃশ্যাংশ মই আপোনালোকৰ লগত জৰে তৰে পৰা কালেক্ট কৰি তেনেকৈ শ্বেয়াৰ কৰিছোঁ। এয়া ভাইটিয়ে পিন্ধাই আছে, আগতে বাৰ্বি মানে মোৰ জেঠাই ছোৱালীজনীয়ে পিন্ধালে, কিন্তু তাৰ ভিডিঅ'টো অকণমান আধা পাহে মোৰ ওচৰত আছিলে। যেনেকৈ যি পাৰোঁ তেনেকৈ ৰাখিছোঁ সাঁচি পেলাই, কাৰণ আমাৰ কাৰণে মানে বহুত ডাঙৰ এটা দিন আৰু ককা আইতাৰ কাৰণে এইকণ সুযোগ পাইছোঁ, সুবিধা পাইছোঁ যে ইমান দূৰৰ পৰা হয় আৰু ইমান ডাঙৰ ভকত বৈষ্ণৱক আমি মানে শুশ্ৰূষা কৰা সৌভাগ্য পাইছোঁ। আমাৰ কাৰণে বহুত ডাঙৰ এটা দিন আৰু বৰপ্ৰসাদৰো আয়োজন কৰা হৈছিলে, তাৰ ভিডিঅ' মোৰ নাই। ভাগৱত ব্যাখ্যাও আছিলে, তাৰ ভিডিঅ'ও মোৰ ওচৰত নাই। যিমানকণ পাৰিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। লাষ্টত নামষাৰ আছে, সেয়া অকণমানকৈ মোৰ ওচৰত ভিডিঅ' আছিলে, সেয়াও মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আশা থাকিল আপোনালোকে ভাল পাইছে বুলি ভিডিঅ'টো শেষলৈকে চাব আৰু ঠিক আছে তেনেহ'লে এতিয়া চাই থাকক।